সাধাৰণ সম্পাদক মেঘনাথ চেত্ৰী ডাঙৰীয়া, উপস্থিত থকা ব্লক কংগ্ৰেছৰ সভাপতি বিনোদ খেৰিয়া ডাঙৰীয়া, উপস্থিত থকা আমাৰ দলটোক নতুনকৈ যোগদান কৰা আৰু শক্তি বৃদ্ধি কৰা এইখন অঞ্চলৰ বিশিষ্ট সমাজ সেৱক মাননীয় লক্ষেশ্বৰ মৰাণ ডাঙৰীয়া, উপস্থিত থকা মঞ্চত উপস্থিত থকা আমাৰ সম্পাদকসকল ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়া, পলি হাজৰিকা ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ বিৰাজ ৰাজখোৱা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ যুৱ কংগ্ৰেছৰ উপসভাপতি ডেভিড ফুকন ডাঙৰীয়া, সামাজিক মাধ্যমৰ co-chairman প্ৰতীক বৰদলৈ ডাঙৰীয়া ও আমাৰ ৰাজখোৱা ডাঙৰীয়া, আমাৰ গুণকান্ত গগৈ ডাঙৰীয়া, অমৰ ৰাজখোৱা ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ বিশেষ আমাৰ দলৰ সতীৰ্থসকলৰ নাম ল'বলৈ বিচৰা নাই। NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, বিভিন্ন অঞ্চলৰ পৰা অহা আমাৰ দলৰ সহকৰ্মীসকল, মণ্ডল বুথ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, ইতিমধ্যে মই প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ঘন বৰগোহাঁই ডাঙৰীয়াক সুধি আছিলোঁ যে আজি যিদৰে একেদিনে অসমৰ চুকে কোণে প্ৰতিটো জিলাত যোগদান কাৰ্যসূচী আয়োজন কৰা গৈছে, ইয়াৰ পূৰ্বে আমি এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছোনে? আৰু তেওঁ ক'লে যে তেওঁৰ চিন্তাত এইবাৰ 2025 চনত 10 নৱেম্বৰ তাৰিখে প্ৰদেশ কংগ্ৰেছে যিদৰে প্ৰতিটো জিলাত একেদিনে বিশাল যোগদান কাৰ্যসূচী আয়োজন কৰিছে, এয়া হ'ল এটা ৰেকৰ্ড। প্ৰথমবাৰ বাবে আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু এই ক্ষেত্ৰত আজি এই ৰেকৰ্ড সৃষ্টি কৰাৰ ক্ষেত্ৰত যি নেতৃত্ব, যি কষ্ট আমাৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছে কৰিছে, মই প্ৰদেশ কংগ্ৰেছ সভাপতিৰ ফালৰ পৰা সকলোকে নিজৰ আন্তৰিক মৰম, ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে আজি আমাক যোগদান কৰিছে, আজি ভাল লাগিছে যে যিসকলে যোগদান কৰিছে সকলোৱে মনত এটাহে হেঁপাহ লৈ আহিছে, সেয়া হ'ল অসমৰ ৰাইজক সেৱা কৰা, সেয়া হ'ল নিজৰ অঞ্চলত উন্নয়নৰ পোহৰ অনা, সেয়া হ'ল নিজৰ সমাজৰ সমস্যাবোৰ সমাধান কৰা, আৰু এয়া হ'ল আমাৰ বাবে ৰাজনীতিত অহা মূল উদ্দেশ্য। নিজৰ কাৰণে নহয়, নিজৰ পৰিয়ালৰ কাৰণে নহয়, নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, আমি যদি ৰাজনীতিত ভৰি দিছোঁ, আমি ৰাজহুৱা স্বাৰ্থত কাম কৰিবলৈহে আমি ভৰি দিছোঁ। এয়া হ'ল আমাৰ লোকৰ আদৰ। আৰু ভাল লাগিছে যে আজি বিশেষকৈ তিনিচুকীয়াত আমি সমাজৰ বিভিন্ন স্তৰৰ মানুহবোৰ আমি একে মঞ্চত পাইছোঁ। সেয়া আমাৰ আদিবাসী ভাই ভনীসকলে হওক, সেয়া আমাৰ মৰাণৰ ককাইদেউসকলে হওক, সেয়া আমাৰ মটকৰ যুৱক বন্ধুসকলে হওক, সেয়া আমাৰ আহোম সম্প্ৰদায়ে হওক, বঙালী হওক, আমাৰ হিন্দী ভাষীয়ে হওক, গাঁৱৰ পৰা আহক, চহৰৰ পৰা আহক, বা আমাৰ বিভিন্ন আমাৰ দূৰ দূৰণিৰ পৰা আহক, আমি যে সকলোৱে এই কংগ্ৰেছ মঞ্চত একে সময়তে আজি উপস্থিত হৈছোঁ, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ বিশেষ পৰিচয়, যে কংগ্ৰেছ দল সকলৰ হৈ মাত মাতে। কংগ্ৰেছ দলৰ ভিতৰত সকলৰ বাবে স্থান আছে, কংগ্ৰেছ দল সকলোকে মৰম কৰে, এয়া হ'ল আমাৰ বিশেষ পৰিচয়।
সেয়া ভাষিক সংখ্যালঘুৱে হওক বা ধৰ্মীয় সংখ্যালঘুৱে হওক বা গোৰ্খা নেপালী মানুহবোৰে হওক কংগ্ৰেছ দল সকলৰ হৈ মাত মাতিবলৈ বিচাৰে আৰু সেইকাৰণে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা আজিলৈকে কংগ্ৰেছ একমাত্ৰ এটা মঞ্চ য'ত সকলে আত্মসন্মান লাভ কৰে আজি ভাল পাইছোঁ যে বহুতখিনি মানুহ আমাক যোগদান কৰিছে কিন্তু ইয়াত আহোঁতে মই খবৰ লৈছোঁ আজি যিদৰে মানুহবোৰ আজি ইয়াত যোগদান কৰিছে একেৰাহে বাৰাকত কৰিমগঞ্জত যোগদান কৰিছে একেৰাহে নামনি অসমত ধুবুৰীত যোগদান কাৰ্যসূচী হৈছে গুৱাহাটী মানৱেন্দ্ৰ শৰ্মাত নলবাৰীত প্ৰায় 8টা বজাত হ'বলৈ গৈছে আজি একমাত্ৰ একেদিনত প্ৰায় 8,000 মানুহ আজি কংগ্ৰেছ দলক যোগদান কৰিবলৈ গৈছে সেয়া হ'ল পৰৱৰ্তী সময়ত অসমৰ মানুহৰ মাজত যি চিন্তা সেই চিন্তা তাৰ মাত্ৰ এটা উমান এটা উদাহৰণ আমি দেখা পাইছোঁ সেই চিন্তা কি কৈছে এই চিন্তা কৈছে যে পৰৱৰ্তী দিনত যেতিয়া অসমত বিধানসভা নিৰ্বাচন হ'ব আমি বিজেপি দলটোক ওপৰাই কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ গঠন কৰিবলৈ গৈছে আৰু এই চিন্তা ক'ৰ পৰা আহিছে যি দলটোক অসমৰ ৰাইজে 2016 চনত যি দলটোক অসমৰ ৰাইজে 2021 চনত ইমান মৰম কৰিলে আজি সেই দলৰ নেতৃত্বৰ ছবি কিয় চাবলৈ বিচৰা নাই মুখখনে কিয় চাবলৈ বিচৰা নাই তাৰ কাৰণ হ'ল যে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম অসমে ৰাইজে আৰু গ্ৰহণ কৰা নাই আজি মই প্লেনত আহি আছিলোঁ মোৰ কাষত যিগৰাকী যুৱক বহি আছে সেইজন যুৱকে কৈছে যে দাদা কিবা এটা কৰক মুখ্যমন্ত্ৰী কথা আৰু কাম আমি সহ্য কৰিব পৰা নাই আমি পৰিৱৰ্তন বিচাৰিছোঁ আমি নতুন অসম বিচাৰিছোঁ আমি আপোনালোকৰ কংগ্ৰেছ দলৰ নেতৃত্ব বিচাৰিছোঁ এই কথাবোৰ সকলৰ বেংগলোৰত পঢ়ি থকা অসমীয়া এজন যুৱকৰ পৰা এই অঞ্চলৰ দুমদবা বাগানত কাম কৰা শ্ৰমিকৰ লৈ সকলো একেখিনি কথা কৈছে আজি এইখন চৰকাৰ অহাৰ পিছত পৰিৱৰ্তনৰ নামত আমি দেখা কি পাইছোঁ যে এটা পিছত এটা আমাৰ থলুৱা উদ্যোগ বন্ধ হৈ গৈছে আজি অলপ এই সভা আৰম্ভ কৰাৰ আগত আমি প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ জুবিন গাৰ্গে কি কৈছে যে অসমৰ চাহ হয় আৰু অসমৰ চাহ লৈ তেওঁ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে কৈছে নাই কোৱা কওকচোন মনত পৰিছে নে নাই যে জুবিন দাই কৈছিল যে অসমত চাহ আছে তেল আছে গড় আছে আৰু জুবিন গাৰ্গ আছে চাহ প্ৰতি কিমান গৌৰৱ অনুভৱ কৰিছে কিন্তু আজি চাহ উদ্যোগৰ অৱস্থা চাওক আজি তিনিচুকীয়াত খবৰ লওক শুদ্ধ চাহ খেতিয়কসকলে আজি কিমান কষ্ট কৰি চাহ উৎপাদন কৰিছে কিন্তু উচিত মূল্য পোৱা নাই চাহ শ্ৰমিকসকলে গোটেই দিন প্ৰখৰ ৰ'দৰ তলত কষ্ট কৰে শ্ৰম কৰে কিন্তু তেওঁলোকে উপযুক্ত হাজিৰা পোৱা নাই আজি ফাৰ্টিলাইজাৰ আজি সাবসিডি তেওঁলোকে লাভ কৰা নাই বাগানবোৰ প্ৰায় বন্ধ হৈ গৈছে সেইকাৰণে আমি আপোনালোকক কথা দিছোঁ যে যিদৰে জুবিন দাই অসমৰ চাহ উদ্যোগ চাহ শ্ৰমিকসকলক ভাল পাইছিল অসমৰ চাহ প্ৰতি গৌৰৱ অনুভৱ কৰিছিল পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব অসমৰ চাহ উদ্যোগ আমি পুনৰ জীৱিত কৰিম সেই শুদ্ধ চাহ খেতিয়কৰ পৰা চাহ শ্ৰমিকসকলৰ লৈ আমি সকলৰ কথাবোৰ আমি মন দি আমি এটা উচিত আমি সিদ্ধান্ত লওঁ আজি কিয় এনেকুৱা খেতিয়কসকলৰ চাহ শ্ৰমিকসকলৰ অৱস্থা এনেকুৱা কিয় হৈছে তাৰ কাৰণ হ'ল যে এইখন চৰকাৰ মাত্ৰ ডাঙৰ কোম্পানী বাগানৰ মালিকৰ কথা শুনে মালিকপন্থী মালিকে যি কয় তাৰ মতে তেওঁলোকে কাম কৰে
আৰু বিশেষকৈ বাহিৰাৰ মানুহৰ হৈ এইখন চৰকাৰে সিদ্ধান্ত লয় আজি অসমৰ বাগানবোৰ কোনবা গুজৰাটৰ বেপাৰী কিনি আছে কোনবা মহাৰাষ্ট্ৰৰ বেপাৰী কিনি আছে কিন্তু অসমৰ আমাৰ নৱ প্ৰজন্মই আজি যদি এটা বাগানৰ ভিতৰত কিবা এটা ব্যৱহাৰ কৰিবলৈ বিচাৰে ব্যৱসায় কৰিবলৈ বিচাৰে পেকেজিং কৰিবলৈ বিচাৰে প্ৰচেছিং কৰিবলৈ বিচাৰে কিমান তেওঁলোকৰ বাবে জটিল হৈ পৰিছে আজি এয়া হ'ল তেওঁলোকৰ অৱস্থা বাগানবোৰ আজি বিক্ৰী হ'বলৈ গৈ আছে আৰু কোনে কিনিছে চাহ উদ্যোগ কৰা মানুহবোৰ কিনা নাই বিজেপি দলৰ মন্ত্ৰী আজি তেওঁলোকৰ ভাই ককাইক তেওঁলোকৰ পৰিয়ালহে আজি অসমৰ চাহ বাগান কিনিবলৈ আৰম্ভ কৰিছে যিসকলে বাগান ভালদৰে চলাব পাৰে সেইসকলে কৰা নাই যিসকলে নিজৰ কলা ধন লুকাবলৈ বিচাৰে সেইসকলে আজি অসমৰ বাগান কিনি হ'বলৈ আৰম্ভ কৰিছে এতিয়া অসমৰ বাগান চাহ খেতিয়কসকলক সহায় কৰিবলৈ নহয় চাহ শ্ৰমিকসকলক সহায় কৰিবলৈ নহয় নিজৰ ব্লেক মানি কেনেকৈ হোৱাইট কৰিব পাৰে তাৰ বাবে আজি অসমৰ বাগানবোৰ কিনিবলৈ আৰম্ভ কৰিছে আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জাগিৰোডৰ টাটা কোম্পানী লৈ আজি খুব তেওঁলোকে গৌৰৱ অনুভৱ কৰে কি চাওক আমাৰ টাটা আমি কোম্পানী সেমিকণ্ডাক্টৰ আনিব পাৰিছোঁ হয় আপোনালোকে টাটা সেমিকণ্ডাক্টৰ আনিব পাৰিছে কিন্তু টাটা বাগানবোৰ যে লাহে লাহে বন্ধ হৈ গৈছে তাৰ বাবে আপোনালোকে কি কৰিছে থলুৱা উদ্যোগৰ বাবে কি কৰিছে আজি যিমানবোৰ কোম্পানী যি আগতে আমাৰ অসমৰ চাহ বাগান আজি তেওঁলোকে চলাইছিলে আজি লাহে সকলোৱে নাইকিয়া হৈ গৈছে আনফালে আমি মহাৰাষ্ট্ৰত দেখোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি ক্ষুদ্ৰ তেওঁলোকে বিভিন্ন আঙুৰ খেতি কৰি আজি নিজৰ আজীৱিকা চলাবলৈ সক্ষম হৈছে আৰু আজি ভাৰতৰ ভিতৰত অসমৰ চাহৰ তুলনাত আজি কিনিয়া পৰা অহা চাহ বেছি সস্তা দামত পোৱা গৈছে কিমান লজ্জাজনক কথা যে ভাৰতৰ ভিতৰত অসমৰ উৎপাদন হোৱা চাহতকৈ শ্ৰীলংকাৰ পৰা অহা চাহ কিনিয়াৰ পৰা অহা চাহবোৰ আজি বেছি সস্তাত বিক্ৰী কৰিবলৈ আৰম্ভ কৰা গৈছে এয়া হ'ল আমাৰ বৰ্তমান পৰিস্থিতি যদি শ্ৰীলংকাৰ পৰা অহা কিনিয়াৰ পৰা অহা চাহ আজি বেছি সস্তাত পোৱা যায় তেতিয়া অসমৰ চাহ ক'ত যাব চাহ উদ্যোগটো কিমান দিন জীয়াই থাকিব তাৰ বাবে চিন্তা কোনে কৰিব কিন্তু চিন্তা কৰা নাই দুখ লাগে আজি এনেকুৱা এটা পৰিস্থিতি থলুৱা উদ্যোগৰ কোনো চিন্তা কৰা নাই থলুৱা ঠিকাদাৰৰ কোনো চিন্তা কৰা নাই আজি জল জীৱন আঁচনিত জেজেমৰ ভিতৰত যিমানবোৰ থলুৱা ঠিকাদাৰ আছে আজি চৰকাৰে তেওঁলোকৰ খবৰ লোৱা নাই আজি গোটেইবোৰ ঠিকাবোৰ থলুৱা ঠিকাদাৰবোৰ নহয় আজি গুজৰাট বা দিছপুৰত বহি থকা ডাঙৰ ঠিকাদাৰে আজি গোটেইখিনি ঠিকা তেওঁলোকে পাই আছে আমি কথা দিছোঁ পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব অসমৰ ভিতৰত পুনৰবাৰ থলুৱা ঠিকাদাৰবোৰ বেছি প্ৰাথমিকতা লাভ কৰিব বেছি গুৰুত্ব লাভ কৰিব আজি জল জীৱন আঁচনিৰ ভিতৰত আটাইতকৈ বেছি কেলেংকাৰী মানুহবোৰে পাইপ দেখিছে কিন্তু তাত পানী পোৱা নাই কিয় হৈছে এনেকুৱা অৱস্থা আজি এইখন চৰকাৰ 10 বছৰত কি কাম কৰিলে এখন চৰকাৰৰ কৰ্তব্য কি যে তেওঁলোকে চৰকাৰী স্কুল উন্নত কৰক তেওঁলোকে চৰকাৰী হস্পিটেল উন্নত কৰক তেওঁলোকে খোৱা পানী ব্যৱস্থা কৰক তেওঁলোকে বিদ্যুতৰ ব্যৱস্থা কৰক এটাও কাম তেওঁলোকে কৰিব পৰা নাই না চৰকাৰী স্কুল উন্নত কৰিব পাৰিছে না চৰকাৰী হস্পিটেল উন্নত কৰিব পাৰিছে না তেওঁলোকে খোৱা পানী দিব পাৰিছে না তেওঁলোকে মাটি পট্টা দিব পাৰিছে ভূমি অধিকাৰ পাইছে নেকি কওকচোন মাটি পট্টা পাইছে আপোনালোকে যিখন দল জাতি মাটি ভেটি নামত আহিলে আজি হে দল অসমৰ ৰাইজক মাটি পট্টা দিয়া নাই গুজৰাটৰ আদানীক 8,000-6,000 বিঘা মাটি দিবলৈ আৰম্ভ কৰিছে দিব লাগিছিল আপোনালোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে
অসমৰ ৰাইজক আজি তেওঁলোকে ভূমিপট্টা দিব পৰা নাই আদানী আৰু আম্বানীক 10,000 20,000 40,000 বিঘা মাটি তেওঁলোকে আবণ্টন কৰি পেলাই থৈছে আৰু কিমান দামত ক'ৰবাত 1 টকা ক'ৰবাত 1.5 টকা এয়া হৈছে তেওঁলোকৰ কাৰবাৰ আজি যদি আপোনালোকে ক'ৰবাত মাটি কিনিব বিচাৰে লাখ লাখ টকা খৰচ কৰিব লাগিব বেংকৰ পৰা লোন ল'ব লাগিব আৰু আদানীক 1 টকাত তেওঁলোকে বিক্ৰী কৰিছে আপোনালোকৰ ঘৰৰ ভিতৰত স্মাৰ্ট মিটাৰ লগাবলৈ বিচাৰিছে এই স্মাৰ্ট মিটাৰ ঠিকা ভাৰতৰ বিভিন্ন ৰাজ্যত কোনে লাভ কৰে জানেনে আদানীয়ে লাভ কৰে আৰু আদানী আজি অসমৰ ভিতৰত আহি আটাইতকৈ বেছি দামত আজি বিদ্যুতৰ এটা কন্ট্ৰেক্ট কৰিবলৈ গৈছে অসম চৰকাৰৰ লগত খবৰ ল'ব এইখন চৰকাৰ এডভান্টেজ আসামৰ কথা কয় কিন্তু এডভান্টেজ আসাম নহয় এডভান্টেজ আদানী হৈ আছে এডভান্টেজ আদানী হৈ আছে আজি অলপ দিনৰ পিছত চাব বাতৰিত পঢ়াও আপোনালোকে পঢ়িব যে আটাইতকৈ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি দামত আজি বিদ্যুতৰ লৈ যদি কোনোবাই কন্ট্ৰেক্ট সহি কৰিছে সেয়া হৈছে অসমৰ চৰকাৰ আদানীৰ লগত তো সদ্য ৰাইজ ভাবি চাওক আদানীয়ে বাহিৰৰ পৰা কম দামত কয়লা আনে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যত বেছি দামত আজি তেওঁলোকে ভাৰত চৰকাৰৰ লগত আজি ইলেক্ট্ৰিচিটি সাপ্লাই কন্ট্ৰেক্ট কৰিবলৈ আৰম্ভ কৰিছে দুখৰ কথা কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে অসমৰ ৰাইজ মূৰ্খ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে অসমৰ ৰাইজে সামাজিক মাধ্যম নাচায় বাতৰিবোৰ নপঢ়ে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অহংকাৰী নহব অসমৰ ৰাইজে সব দেখিছে অসমৰ ৰাইজে সব বুজি পাইছে অসমৰ ৰাইজে জানিছে যে ইয়াৰ পূৰ্বে আমি টেক্স দিছিলো জিএসটি টেক্স দিছিলো ক'ৰবাত চেছ দিছিলো কিন্তু যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে অসমৰ ৰাইজে জিএসটি আৰু চেছে বাহিৰে আৰু এটা নতুন টেক্স দিবলৈ আৰম্ভ কৰিছে সেয়া হ'ল মামি টেক্স এতিয়া মামিক বেলেগে টেক্স দিবলগীয়া হৈছে মামি টেক্স ওলাইছে যদি অসমৰ ভিতৰত বাগান ল'বলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব যদি ক'ৰবাত অসমৰ ভিতৰত নতুন ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব যদি ক'ৰবাত কয়লা ব্যৱসায় সোমাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিবলৈ বিচাৰিব যদি ক'ৰবাত কাঠৰ ব্যৱসায় সোমাবলৈ বিচাৰে প্ৰথমে মামি টেক্স দিব লাগিব যদি ক'ৰবাত পাথৰৰ ব্যৱসায় সোমাবলৈ বিচাৰে তাক প্ৰথমে মামি টেক্স দিব লাগিব আমি কথা দিছো পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব এই মামি টেক্স আমি বন্ধ কৰিম মামি টেক্স আমি বন্ধ কৰিম আজি মামি টেক্সৰ বাবে সব কাম অবৈধভাৱে হ'বলৈ আৰম্ভ কৰিছে কয়লা পাথৰ হিল বালি সব কাম এতিয়া অবৈধভাৱে হ'বলৈ আৰম্ভ কৰিছে কিয় মামিক টেক্স দিব লাগিব আজি এই কাৰণে এই তিনিচুকীয়া উজনি অসমত য'ত আগতে ব্ৰিটিছ আহি এটা ভাল প্ৰতিকূল আজি ভাল এটা বতৰ পাইছিল আজি প্ৰতিকূল বতৰ দেখিবলৈ আৰম্ভ কৰিছে এয়া হৈছে বৰ্তমান অৱস্থা প্ৰায়তো জুবিন দাই সদায় অসমৰ আমাৰ গছ গছনিবোৰ ভাল পাইছে কিন্তু আজি এই কয়লা সিন্ডিকেটৰ নামত বালি সিন্ডিকেটৰ নামত হিল সিন্ডিকেটৰ নামত মামিক টেক্স দিয়াৰ নামত আজি অসমৰ আমাৰ জংগলবোৰ নাইকিয়া হৈ গৈছে অসমৰ গছ গছনিবোৰ নাইকিয়া হৈ গৈছে এই কাৰণে ৰাইজ ওলাই আহিছে ৰাস্তাত ওলাই আহিছে যে আজি এখন চৰকাৰক পদম ফুলক ভোট আমি মামি টেক্স দিবলৈ আমি ভোট দিয়া নাই আমি নিজৰ অধিকাৰৰ বাবে ভোট দিছোঁ আৰু নিজৰ অধিকাৰবোৰ ক'ত গ'ল ছটা জনগোষ্ঠী জনজাতিকৰণৰ অধিকাৰবোৰ ক'ত গ'ল মই অসমৰ ৰাইজৰ হলাক লৈছোঁ যে আজি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰা নাই অসমৰ ছটা জনগোষ্ঠী ওলাই আহি নিজৰ জাতিকৰণৰ ক্ষেত্ৰত ওলাই আহি নিজৰ অধিকাৰ বিচাৰিছে সেয়া মৰাণ জনগোষ্ঠীয়ে হওক মটক জনগোষ্ঠীয়ে হওক আহোম সম্প্ৰদায়ে হওক আদিবাসীয়ে হওক কোচ ৰাজবংশীয়ে হওক সকলোৱে আজি ওলাই আহিছে কোনোৱে ভয় কৰা নাই আৰু যদি মুখ্যমন্ত্ৰীয়ে ভাবে
যে পুলিচৰ ভয় দেখায়, পুলিচৰ আতংক দেখায়, তেওঁলোকে অসমৰ ৰাইজক ঘৰৰ ভিতৰত বহাই ৰাখিব। তেওঁলোকে পাহৰি গৈছে যে অসমৰ জনসাধাৰণৰ লগত আজি কংগ্ৰেছ দল থিয় দিছে, কংগ্ৰেছ দল থিয় দিছে। সেইকাৰণে অসমৰ ৰাইজ কোনো মুখ্যমন্ত্ৰীৰ পৰা ভয় কৰিব নালাগে। এইখন মুখ্যমন্ত্ৰীৰ ওচৰত মাত্ৰ 5 মাহ আছে। 5 মাহ পিছত তেওঁলোকে নিজৰ গাড়ী এৰিব লাগিব আৰু অসমৰ ৰাইজক হিচাপ দিব লাগিব। এতিয়াতো তেওঁলোকৰ ওচৰত ছিকিউৰিটি আছে, এতিয়াতো তেওঁলোকৰ ওচৰত পুলিচ ফ'ৰ্চ আছে, কিন্তু পিছত যেতিয়া ক্ষমতাত গুচি যাব তেতিয়া অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। অসমৰ ৰাইজৰ প্ৰশ্ন উত্তৰ দিব লাগিব। অসমৰ ৰাইজে সুধিব যে তোমালোকে ক'ত ক'ত বাগান কিনিলা, তোমালোকে ক'ত ক'ত মাটি কিনিলা, তোমালোকে ঠিকা নামত কিমানবোৰ তোমালোকে কোম্পানী খুলিলা। এই গোটেইবোৰ প্ৰশ্ন সুধিব লাগিব। আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ প্ৰশ্ন উত্তৰ দিবলৈ সাহস নাথাকিব। পিছদিনাই তেওঁ ছিংগাপুৰলৈ গুচি যাব। অসমৰ মানুহৰ মাজত থাকিবলৈ সাহস নকৰিব। পিছদিনাই তেওঁ ছিংগাপুৰলৈ গুচি যাব। মোৰ কথা লিখি ৰাখক। শ্ৰদ্ধেয় ৰাইজ, আমি যি কথা দিওঁ আমি কথা ৰাখোঁ। 10 ছেপ্টেম্বৰত আমি কথা দিছিলোঁ যে এখন বছৰৰ প্ৰত্যেক মাহত 10 তাৰিখে আমি কংগ্ৰেছ দলৰ ভিতৰত আমি বাহিৰৰ পৰা মানুহখিনি স্বাগতম জনাই আমি যোগদান কৰাম, আৰু আমি নিজৰ কথা আমি ৰাখিছোঁ। 10 ছেপ্টেম্বৰত যোগদান কাৰ্যসূচী হ'ল, 10 অক্টোবৰত যোগদান কাৰ্যসূচী হ'ল, আৰু আজি 10 নৱেম্বৰতো আজি 8,000 মানুহে চুকে কোণে প্ৰতিটো জিলাত যোগদান চলাই আছে। আৰু এতিয়াও কৈ দিছোঁ 10 ডিচেম্বৰত যোগদান কাৰ্যসূচী হ'ব। এতিয়াও কৈ দিছোঁ 10 ডিচেম্বৰতো যোগদান কাৰ্যসূচী হ'ব। তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মুখ্যমন্ত্ৰী এতিয়া শংকিত, মুখ্যমন্ত্ৰী এতিয়া চিন্তাত পৰিছে যে আজি সকলোৱে গম পাই গৈছে কি যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী চকীত বহি থাকে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি ন্যায় কেতিয়াও দেখা নাপাম। জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেই কথাবোৰ কেতিয়াও আমি গম নাপাম। মুখ্যমন্ত্ৰী আঁতৰিলেহে আমি জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল বাস্তৱ কথাবোৰ আমি গম পাম। আৰু সেইকাৰণে এইখিনি খবৰ এতিয়া বিজেপি শিবিৰৰ মাজত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে বিজেপি দল আগন্তুক দিনত পৰাজিত হ'বলৈ গৈ আছে। সেইকাৰণে বিজেপি দলৰ মাজত এতিয়া গোপন কথাবোৰ আৰম্ভ হৈছে যে মুখ্যমন্ত্ৰী আঁতৰাও নে মুখ্যমন্ত্ৰী বহাই ৰাখোঁ। শ্ৰদ্ধেয় ৰাইজ, এতিয়া বিজেপি দলৰ মাজত চৰ্চা চলি আছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আটাইতকৈ ডাঙৰ লাইবিলিটি আজি বিজেপি দলৰ বাবে হৈ গৈছে। তেখেতক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰালেহে বিজেপি দল আগন্তুক দিনত কিবা এটা নিৰ্বাচনত প্ৰস্তুতি চলাব পাৰিব। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চকীটো কঁপিবলৈ যে আৰম্ভ কৰিছে আজি সেইকাৰণে ভয়ত আছে। আৰু ভয়ত আহি ভাবিছে যে নিজৰ ব্যৰ্থতা, নিজৰ বিফলতা, নিজৰ কেলেংকাৰী, নিজৰ স্বাৰ্থ এই কেনেকৈ লুকাব পাৰে। আমি কিছু দুখীয়া মানুহৰ ঘৰ উচ্ছেদ কৰিলে গোটেইবোৰ কথা ৰাইজে পাহৰি যাব। এতিয়া নিৰ্বাচন কাষ চাপিলে উচ্ছেদ কৰিবলৈ আৰম্ভ কৰি দিব। আজি নিজে যে ক'ত ক'ত মাটি বেদখল কৰিছে তাৰ হিচাপ দিব পৰা নাই, কিন্তু দুখীয়া মানুহ উচ্ছেদ কৰি নিজৰ ব্যৰ্থতা, বিফলতা আৰু বিজেপি যে তেওঁক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ বিচাৰিছে সেইখিনি কথা কেনেকৈ তললৈ পেলাব পাৰে সেইকাৰণে আপ্ৰাণ চেষ্টা। কিন্তু ৰাইজ এতিয়া সজাগ হৈছে। ৰাইজে কৈছে কি নহয় 10 বছৰ যথেষ্ট সময় আমি দিলোঁ এই বিজেপি দলটোক। একেখিনি মানুহ কংগ্ৰেছত থাকি লুণ্ঠন চলালে, এই একেখিনি মানুহ এতিয়া বিজেপিত সোমাই বিজেপি দলটোক ধ্বংস কৰিলে। যিবোৰ মানুহ কংগ্ৰেছৰ দলত থাকি কংগ্ৰেছ চৰকাৰ থকা সময়ত সুবিধাবোৰ ল'লে, মানুহৰ মাজত তেওঁলোকে আতংক সৃষ্টি কৰিলে, সেই একেখিনি মানুহ আজি বিজেপি দলৰ ভিতৰত সোমাই বিজেপি দলটোকো ধ্বংস কৰিছে আৰু ৰাইজক আজি আমনি কৰিছে। সেইকাৰণে আমি কৈছোঁ এইবাৰ যুঁজ এখন হ'ব। আৰু গানৰ ভিতৰত আৰু এটা লাইন আছে
যে ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে মজা দিব হয়নে নহয় ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে মজা দিব কওকচোন ৰাইজক মজা দিয়াবোৰক এবাৰ ৰাইজে কি কৰিব এবাৰ ৰাইজে কি কৰিব এবাৰ ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব এয়া কথা এটা ৰাইজৰ মুখে মুখে সেইকাৰণে আজি দেখিছে যে বহুতখিনি মানুহ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ পৰা আমনি পায় আজি কংগ্ৰেছক যোগদান কৰি ৰাইজৰ বাবে প্ৰকৃতৰ বাবে আজি সমাজ সেৱা কৰিবলৈ ওলাই আহিছে আৰু আমিও কৈছোঁ পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব সকলোৱেতো বিধায়ক হ'ব নোৱাৰিব সকলোৱেতো বিধায়ক হ'ব নোৱাৰিব কিন্তু কংগ্ৰেছ দলৰ ভিতৰত কংগ্ৰেছৰ চৰকাৰৰ ভিতৰত সকলোৱে স্থান পাব সকলে ৰাইজক কাম কৰিবলৈ ৰাইজৰ বাবে সেৱা কৰিবলৈ সকলোকে মৰম দিয়া যাব সকলৰ প্ৰতি আমাৰ এটা ভাল মনোভাৱ থাকিব আপোনালোকে নিশ্চিতভাৱে চৰকাৰ আনা আৰু অসমৰ ৰাইজৰ মাজত এই ভয়ৰ ৰাজনীতি শেষ কৰা এই যাত্ৰাটো আৰম্ভ কৰক অসমক ভয়মুক্ত অসম গঢ়ি তোলক অসমৰ মাজত শান্তি আৰু সম্প্ৰীতি লৈ আনক এয়া আমাৰ ফালৰ পৰা বিনম্ৰভাৱে আহ্বান আজি তাৰিখত মই বিশেষ দিশলৈ ক'বলৈ বিচৰা নাই আজি এই যোগদান কাৰ্যসূচীত সাফল্যমণ্ডিত কৰাৰ বাবে সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত আমি বুথত গৈ বুথ কমিটি আমাৰ শক্তিশালী কৰিব লাগিব ভোটৰ লিষ্টটো শুদ্ধ হোৱা বুথ চুৰি যে নহয় তাৰ বাবে বিশেষ চকু আমাক দিব লাগিব মই আশা কৰোঁ যে আমি সকলোৱে মিলিজুলি আমি কাম কৰিম পৰৱৰ্তী দিনত অসমত এটা নতুন বৰ অসম গঢ়ি তুলিম এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম